কাঁহীখন দেখি আপোনালোকৰ লোভ লাগিছেনে বাৰু? হেল্ল' নমস্কাৰ সকলোকে। কাঁহীখনত থকা আজি মাটিমাহৰ দাইলকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। ৰেচিপিটো শেষলৈকে চাব, খুব ইজি ৰেচিপি হয়। প্ৰথমতে মাটিমাহখিনি ধুই বইল হ'বলৈ দিলোঁ, লগতে পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়াখিনি কাটি পেলাই ৰেডি কৰি ৰাখিছোঁ। আৰু ৰেডি হোৱাৰ পিছত হুইচেল যোৱাৰ পিছত মাটিমাহখিনি বইল হৈ গ'ল। এতিয়া অকণমান লৰাই দিছোঁ, চাওক। আৰু এতিয়া ইফালে মই পাতি দিছোঁ কেৰাহীখন আৰু তাত দি দিছোঁ তেল, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই দি দিলোঁ ফোৰণ, আৰু ফোৰণখিনিৰ লগত মই 2টা তেজপাত দি দিছোঁ। মোৰ তেজপাত 2টা অকণমান কেঁচা হয়, আপোনালোকে শুকান তেজপাত দিব পাৰে, কোনো কথা নাই। কেঁচা তেজপাতৰ গোন্ধটো ভালেই লাগে বাৰু। চাওক, অকণমান তেজপাতখিনি ভাজ খোৱালৈকে ৰখিছোঁ। আৰু এতিয়া ইয়াতে মই দি দিম পিঁয়াজখিনি, লগতে আদা নহৰুখিনি। পিঁয়াজখিনি দি আদা নহৰুখিনি দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু লগতে এতিয়া চাওকচোন, মই 3টা জলকীয়া একেবাৰে হাই ফ্লেমত পুৰি লৈছোঁ, আৰু এইখিনিও একেলগে ইয়াতে জুইৰ সৈতেই দি দিম। খুব ধুনীয়া গোন্ধ এটা ওলায় এনেকৈ শুকান জলকীয়া পুৰি পেলাই দিলে। চাওক, শুকান জলকীয়াখিনি কিছুমানে নিদিয়ে বাৰু, তথাপি দিলে মানে দাইলকণৰ টেষ্টটো আৰু বেছি সুকীয়া হৈ উঠে। আৰু লগতে কেঁচা জলকীয়া যিখিনি ফালি ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ, আৰু এইখিনি এতিয়া অকণমান ভালকৈ ভাজ খাবলৈ দিম। জাষ্ট মানে কেঁচা গোন্ধটো যোৱালৈকে ৰখি দিছোঁ। আৰু এইখিনি কেঁচা গোন্ধ যোৱাৰ লগে লগে ইয়াতে মই এতিয়া মছলা দি দিম। হালধি, যিহেতু বইল কৰোঁতে অকণমান নিমখ দিছিলোঁ, সেইকাৰণে অকণমান নিমখৰ পৰিমাণ কমাই দিছোঁ। আৰু জিৰা ধনিয়া পাউডাৰ দি দিলোঁ, আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম। আৰু এইখিনি লৰাই অকণমান মানে ভাজিম, যাতে মছলাখিনি পিঁয়াজ নহৰু গোটেইখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। আৰু অকণমান প্ৰথমতে দাইল দি ল'ম, আৰু এনেকৈ প্ৰথম দাইল অকণমান দি ল'লে দাইলখিনি চিটিকি যোৱাৰো ভয় নাথাকে, আৰু মছলাখিনিও জ্বলি নাযায়, খুব ধুনীয়া হয়। এনেকৈ দি চাবচোন আপোনালোকেও। আৰু যিহেতু উৰুকা আহি আছে, গতিকে মাটিমাহৰ দাইলখন আমাৰ সকলোৰে মানে ঘৰত থাকিবই, গতিকে এনেকৈ এবাৰ বনাই খাই চাবচোন, খুব টেষ্টি হয়। আৰু এতিয়া দাইলখিনি গোটেইখিনি দি দিলোঁ, আৰু এতিয়া হাই ফ্লেমত উতলিবলৈ দিম। আৰু কিছুমানে মাটিমাহৰ দাইলকণ মানে ডাইৰেক্টলি ভাজি পেলাইও বনায়, কিন্তু এনেকৈ বইল কৰি বনালেও খুব টেষ্টি হয়। চাওক, ধুনীয়াকৈ লৰাই আছোঁ, আৰু দেখিছেনে উতলি অকণমান ঠিক হ'বলৈ লৈছে। আৰু ইয়াতকৈ বেছি ঠিক হ'ব লাগিব। আৰু ওপৰত যদি এনেকৈ ফেন আহে, ফেনখিনি পেলাই দিব, কাৰণ এই ফেনখিনি খালে কিছুমানৰ গাৰ বিষ হয় বুলি কয়। চাওক, ধুনীয়াকৈ এইখিনি উতলি হৈয়ে গৈছে আৰু প্ৰায়, আৰু অকণমান হ'ব, এইখিনি হ'বলৈ দিম। আৰু অকণমান হোৱাৰ পিছত এইখিনি নমাই দিম। আৰু আপোনালোকক প্লেটখন দেখাইছোঁ, চাওক, আছে মাটিমাহ দাইল, টেঙাৰ সৈতে মাছ, লগতে চিকেন অকণমান, আৰু লগত আছে বেঙেনা পিটিকা, পুৰি পেলাই পিটিকিছোঁ, আৰু 1 পিচ ফ্ৰাই মাছ। খুব টেষ্টি হয় খাবলৈ, এনেকৈ খাই চাবচোন। যদি আজি এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আহিছোঁ দেই, নমস্কাৰ।